আগন্তুক পবিত্ৰ ঈদ উজ জোহা উপলক্ষে মঙলদৈত সুৰক্ষা আৰু শৃংখলা বজাই ৰখাৰ লক্ষ্যৰে মঙলদৈ সদৰ আৰক্ষী থানাত অনুষ্ঠিত হয় এক বিশেষ সভা। উক্ত সভাত উপস্থিত থাকে শীৰ্ষ আৰক্ষী বিষয়াসকলৰ লগতে মঙলদৈ বিভিন্ন ঈদগাহ সমিতি আৰু মছজিদ পৰিচালনা সমিতিৰ প্ৰতিনিধিসকল। সভাত আগন্তুক কোৰবানী কাৰ্যসূচী শান্তিপূৰ্ণ, পৰিষ্কাৰ পৰিচ্ছন্ন আৰু সামাজিক সম্প্ৰীতি অটুট ৰাখি কেনেদৰে সম্পন্ন কৰিব পাৰি সেই বিষয়ত বিস্তৃত আলোচনা কৰা হয়। আইন শৃংখলা বজাই ৰখাৰ লগতে সাধাৰণ ৰাইজক সহযোগিতামূলক মনোভাৱেৰে ঈদৰ সকলো কাৰ্যসূচী সম্পন্ন কৰাৰ আহ্বান জনায় আৰক্ষী প্ৰশাসনে। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। প্ৰথমতে মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। তেওঁ এইবাৰ যিখিনি আমাৰ এই বকীদৰ কাৰণে যিখিনি SOP দিছে, যিখিনি কাম কৰিছে, আমি ৰাইজে সুখী হৈছোঁ। অসমৰ সকলো মুছলমান ৰাইজে সুখী হৈছে আৰু সেই SOP মানি আমাৰ সকলোৱে তেওঁৰ SOPৰ সন্মান জনাই নিয়ম নীতিৰ মাজেৰে আমাৰ সকলো কাম আমি সমাপ্ত কৰিম। আৰু কোৰবানীৰ ক্ষেত্ৰত আমি অনুৰোধে জনাইছোঁ সকলোকে পাৰিলে গৰু কোৰবানী কৰিব নালাগে। ছাগলী, দুম্বা, উট, মহ বহুত ধৰণৰ কোৰবানী কৰিব পৰা বস্তু আছে। তথাপিতো এতিয়া শেষ পৰ্যায়ত বহুতে হয়তো কোৰবানী কিনিছে, ইতিমধ্যে যোগাৰ কৰিছে কোৰবানী, গতিকে তেওঁলোকে কোৰবানী কৰিবই। যদি কোৰবানী কৰিব কিন্তু নিয়ম নীতিৰ মাজেৰে আৰবেৰৰ মাজত অৱশিষ্ট বস্তুবিলাক আমাৰ ভালদৰে পুতি থৈ য'তে য'তে নেপেলাই কুকুৰ মেকুৰীয়ে বাহিৰৰ জেগাত পেলাব, অন্য ধৰণৰ মানুহে বেয়া পোৱা কাম কৰিব নালাগে। এইখিনি আমাৰ ক'বলগীয়া। আৰু আমি সচৰাচৰ গাঁৱত আমি সকলোৱে আলোচনা কৰিছোঁ আৰু কৈছোঁ যে বাহিৰৰ মানুহ কিছুমানে মাংস খুজিবৰ কাৰণে গাঁৱে গাঁৱে ঘূৰি ফুৰে, তেওঁলোকে যিকোনো বস্তু লৈ যায় হাতত, গতিকে এইবিলাক মানুহে দেখিলে বেয়া হয়। পাৰিলে সকলো মানুহবিলাকে চৰ অঞ্চলৰ মানুহবিলাকে আবাৰত আহি মাংস খুজি ফুৰে, সেইখিনি আহিব নালাগে। আৰু পাৰিলে তেওঁলোকক যদি কোনোবা আহেও কয়লা পলিথিনত ভালদৰে ব্যৱস্থা কৰি তেওঁলোকক দিব লাগে, ইমানেই কথা। আৰু চৰকাৰে যিখিনি নিয়ম মানি দিছে, নিয়ম মাফি আমাৰ সকলোৱে কোৰবানীটো কৰিব লাগে আৰু তাত আমাৰ সকলোৰে একমত। আমাৰ আজি ইয়াতে আমাৰ মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে আমাক মাতিছিলে, আমাৰ ঈদগাহ কমিটি, মছজিদ কমিটি এইবিলাকক মাতিছিলে। আমি সকলোৱে আহি মিটিং আলোচনা কৰি এটা সিদ্ধান্ত লৈছোঁ যে কোনো মানুহ, বেলেগ ধৰ্মৰ মানুহে যেন অসুবিধা নাপায়, কোনো বস্তু যেন ৰাস্তা পদূলি পৰি নাথাকে। আমাৰ ধৰ্মটো এটা কথা আছে, মুছলমান ধৰ্মত, যে কোৰবানীৰ অৱশিষ্ট বস্তুখিনি সচৰাচৰ সন্মান সহকাৰে তাক ভাল জেগাত পুতি থ'ব লাগে, কোনো বেলেগ জেগাত পেলাব নালাগে। এইটো আমাৰ ধৰ্মটো আছে। গতিকে আমাৰ ধৰ্মটো পালন কৰিলেই চৰকাৰৰ যিখিনি SOP পালন কৰা হ'ব। এইটো কথা, এইটো বৰ সাংঘাতিক কথা। কিছুমানে কৰে কি, কোৰবানী দিছে, দি পেলাই তাৰ মাংস ফটো তুলি দিছে বা কোনোবাই মাথাটো কান্ধত তুলি পেলাই দিছে, যে এনেকুৱা কাম কৰিব নালাগে, এইটো বেয়া কথা। আৰু কোৰবানীত আমাৰ ধৰ্মৰ মতে কোৰবানীৰ বস্তু সেনেকৈ দেখুৱাব নালাগে, এইটো কিন্তু বৰ ডাঙৰ কথা। গতিকে সকলোৱে এই নিয়ম নীতি মানি কামবিলাক কৰিব। ৰাইজলৈ অনুৰোধ থাকিল, মই নগৰবাসী ঈদগাহ কমিটিৰ সভাপতি, গতিকে আমাৰ নগৰবাসী এটা বৃহৎ এলেকা, আমাৰ 10-12 হাজাৰ মানুহে নমাজ পঢ়ে। তাত আমাৰ নগৰবাসীৰ মানুহৰ লগতে সকলো অসমৰ ৰাইজকে এটা অনুৰোধ জনাইছোঁ যে কোৰবানীটো আপোনালোকে সাৱধানতা অৱলম্বন কৰি কোৰবানীটো কৰিব। ইয়াত আমাৰ বিশেষকৈ আমাৰ মঙলদৈত যিখিনি মছজিদ আছে, ঈদগাহ আছে, সকলোৱে আমাৰ ইয়াতে উপস্থিত আছে। সকলোৱে এই কথাটো আমি আলোচনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।